আন এটি নাম আছে, আপোনালোকে নিশ্চয় জানে চাগে, যিসকলে নাজানে জানিবৰ কাৰণে মই কৈ থৈ দিওঁ। যেতিয়া কৃপালু গুৰুজনে বস্তুৱে খোল নিৰ্মাণ কৰিলে, তাল নিৰ্মাণ কৰিলে, তাৰপিছত বাদ্যভাগ নিৰ্মাণ কৰিলে, যি ভাগৰ নাম দবা। দবা নে কি কয় একো নাজানে ভকতসকলে। যেতিয়া মুচিয়াৰৰ হতুৱাই এই দবাভাগ নিৰ্মাণ কৰি হ'ল, তেতিয়া ভকতসকলে জানিব বিচাৰিছিল, বাপ সেই ভাগ বাৰু খোল, এই ভাগ তাল, এই ভাগনো কি বুলি কোৱা হ'ব? বোলে দবা। ও তাত পাছে দবা গোট শংকৰে নিৰ্মিল স্বৰ্গৰ দুন্দুভি বুলি সবাতে কহিল। বাপ সমস্ত, আমাৰ ইয়াত পৃথিৱী মণ্ডলত এই ভাগৰ নাম দবা, কিন্তু স্বৰ্গত দেৱ সাম্ৰাজ্যত এই ভাগৰ নাম দুন্দুভি। গতিকে স্বৰ্গৰ দুন্দুভি ভাগকে আমাৰ ইয়াত মানৱ লোকত, আমাৰ নামগৃহ চৰাত আমি দবা নাম দিয়া হওক। সেইদিন ধৰি আমি দবা বুলিয়ে জানো। কিন্তু প্ৰকৃততে এই ভাগ বাদ্য গন্ধৰ্বসকলৰ দেৱতাসকলৰ, স্বৰ্গৰ দেৱতাসকলৰ বাদ্য। সেইকাৰণে আমাৰ যেতিয়া সূত্ৰ নৃত্য হৈ থাকে, সূত্ৰ নাচি থাকে, মাজতে সোধে যে আহি সংগী আকাশে কি বাদ্য বাজত্ব? আমি সংগী বৈঠকীসকলে কি বুলি কওঁ? আকাশে দেৱ দুন্দুভি বাজত্ব বাজত্ব বাজত্ব। বজালো কি? খোলটো বজালো। দবাটো কিনাৰতে থাকে, নবজাওঁ, টকৰ এটাও নামাৰোঁ। আৰে হ'ল জানো? সূত্ৰই আমাক সুধিছিলে, আহে সংগী তোমৰা সমস্ত বজাই থকা খোলৰ তালে তালে মই নাচি আছিলোঁ, কিন্তু হঠাৎ আকাশ মাৰ্গত ঊৰ্ধত ওপৰত ধ্বনি এটা শুনিলোঁ, বাদ্যৰ ধ্বনি এটা। কি বাদ্য? কি বাদ্য বাজত্ব? আমি আকৌ কৈয়ে দিলোঁ, আকাশে দেৱদুন্দুভি বাজত্ব। তেতিয়াহ'লে আমি ইয়াত সেই দেৱদুন্দুভি বাজিছে বুলি যেতিয়া ক'লোঁ, দেৱদুন্দুভিক আমি চিনি পালোঁ, তেতিয়াহ'লে সেই দেৱদুন্দুভি আমাৰ ইয়াতো আছে, আমি দুন্দুভিক বজাব লাগে। এতিয়া দবাটো হ'ল দেৱদুন্দুভি, আমি দবাটো বজাব লাগে। বজাওঁতে চিৰি আমি খোলটো। কথা হ'ল যে আমি এই সম্পৰ্কে নাজানো। গুৰুজনৰ সংস্কৃতি আমাক এনেকুৱা সুন্দৰ কিছুমান ৰহস্য দি থৈছে, যাক আমি নজনাৰ কাৰণে আমি কওঁ এটা, কৰোঁ বেলেগ এটা। যাই নহওক, মই এইখিনি কথা ইমানতে এৰিলোঁ। কৈ আছিলোঁ কথাই, ভগৱান কৃষ্ণই ভাবিলে যে মই চাম, মই যোৱাৰ লগে লগে প্ৰজাবৰ্গৰ মানুহৰ সমাজৰ মাজৰ পৰা মই ধৰ্মৰ টোপোলা আৰু বেদৰ জ্ঞান মাৰ্গৰ টোপোলা দুটা মই বান্ধি লৈ যাব লাগিব। যদি বেদৰ ধৰ্মীয় কৰ্মীয় টোপোলাটো সবল শক্তিমান হৈ থাকিলেহেঁতেন, যদি বেদৰ জ্ঞান মাৰ্গৰ টোপোলাটো যদি ডকমকাই থাকিলেহেঁতেন, তেতিয়াহ'লে আমি সংসাৰ তৰাৰ পৰা বহুত দূৰত থাকিব লাগিলহেঁতেন। সেই কথাটো ভাবিয়ে যে অলপমতি অলপায়ু মানুহে বেদৰ জ্ঞান মাৰ্গ আচৰিব নোৱাৰিব, বেদৰ জ্ঞান মাৰ্গ নীতি মৰ্মে যোগ সাধন কৰিব লাগিব, ধ্যান কৰিব লাগিব, যাগ যজ্ঞ কৰিব লাগিব, দান দক্ষিণা দিব পাৰিব লাগিব। আমি কলিযুগৰ অলপমতি অলপায়ু মানুহ, আগবেলা খালে আমাৰ পিছবেলালৈ চিন্তা কৰিব লাগে, আমি কিমান যজ্ঞ কৰা গৰাকী হ'ব পাৰিম। কেইজন ওলাব? নোৱাৰে। গতিকে মুকুতিৰ ৰাস্তাটো সৰ্বজন সুলভ হৈ নপৰিব, কেইজনমান মুষ্টিমেয় কৰোৰপতি মানুহৰ কাৰণেহে হ'ব, যদি দানৰ প্ৰভাৱটো থাকে, যজ্ঞৰ প্ৰভাৱটো থাকে। গতিকে ভগৱান কৃষ্ণই ভাবিলে যে মই বেদৰ জ্ঞান মাৰ্গৰ যিটো শক্তি, বেদৰ ধৰ্ম কৰ্মক লৈ কৰা যিটো শক্তি, এই শক্তিবোৰ সকলো মানুহে কলিযুগৰ অল্পমতি অলপায়ু মানুহে আহৰণ কৰিব নোৱাৰিব, পালন কৰিব নোৱাৰিব। এতেকে মই এইবোৰ টোপোলা বান্ধি লৈ যাওঁ বকুণ্ঠলে। আৰু সকলো কলিযুগৰ অল্পমতি অলপায়ু মানুহ হোৱা স্বত্তেও
সকলোৰে কাৰণে গতি সাধন কৰিব পৰা, কল্যাণ সাধন কৰিব পৰা, সকলোৱে আহৰণ কৰিব পৰা, সকলোৱে নিজৰ জীৱন ধন্য ধন্য কৰিব পৰা আন এভাগ মই ব্যৱস্থা ইয়াত দি থৈ যাম। সেই সম্পৰ্কত ক'লে আমাক পদে, ওৰা নেৰিলা পৃথিৱী কৃষ্ণে ধৰ্ম জ্ঞান লৈ, গৈলা বৈকুণ্ঠ কৈত গুণ নাম থৈ। ঐত মানে ইয়াত এৰিলা পৃথিৱী কৃষ্ণে ধৰ্ম জ্ঞানলৈ। ধৰ্মৰ টোপোলাটো বান্ধি ল'লে, বেদৰ জ্ঞান মাৰ্গৰ টোপোলাটো বান্ধি ল'লে, কাৰণ মানুহক জঞ্জল লাগিব এইবোৰ থাকিব লাগিলে। বৈকুণ্ঠলৈ গ'ল, কিন্তু ইয়াত থৈ গ'ল, তেওঁ গুচি গ'ল, তেওঁৰ পৰিৱৰ্তে ইয়াত থৈ গ'ল তেওঁতকৈ বেছি শক্তিমান আন এভাগ তত্ত্ব, নাম গুণ নামৰ টোপোলা। গৈলা বৈকুণ্ঠ কৈত মানে ইয়াত পৃথিৱী মণ্ডলত গুণ নাম থৈ, তেওঁৰ নাম তেওঁৰ গুঞ্জহৰ টোপোলাটো কলিৰ অলপমতি মানুহৰ কাৰণে ৰাখি থৈ গ'ল। আমি যদিও বা অল্পমতি অলপায়ু মানুহ, আমাৰ জীৱন আয়ুস যদিও বা তেনেই কম, তথাপিতো ও যদ্যপি ক্ষণিক ইটো দেহা মনুষ্যৰ কৃষ্ণ ভজিয়া হৈ অজৰ অমৰ। ওৰা দশ প্ৰচেতাৰ আগে কহিলন্ত নাহিকে ভজন্তা দেৱ কৃষ্ণ তয় পৰ। মহাদেৱ শংকৰৰ 10জন শিষ্য আছিল, 10 প্ৰচেতক বুলি কোৱা যায়। প্ৰাচীন বঢ়ী ৰজাৰ 10জন ল'ৰা, যাক 10 প্ৰচেতক বুলি কোৱা যায়। এই 10 প্ৰচেতক মহাদেৱ শংকৰৰ ওচৰত বিদ্যা আহৰণ কৰি আছিল। বিদ্যাৰ শেষৰ সময়ত 10জন ছাত্ৰই বিদায় লোৱাৰ মুহূৰ্তত মহাদেৱ শংকৰে উপদেশ এভাগ দিলে, বোপাহঁত, সেই প্ৰচেতকগণ, যদিওবা মানুহৰ জন্মটো কলিযুগত ক্ষণস্থায়ী, যদ্যপি ক্ষণিক এইটো দেহা মনুষ্যৰ, যদিও কলিযুগৰ মানুহৰ জীৱন আয়ুস তেনেই কম খন্তেকীয়া, তথাপিতো বাহ বোপাহঁত, কি যে কলিযুগৰ মানুহৰ সৌভাগ্য, মই কৈ শেষ কৰিব নোৱাৰো। কেলে? অ কৃষ্ণক ভজিয়া হৈ অজৰ অমৰ। এই যি কলিযুগৰ মানুহে অকণমান সময় হৰি ভকতি কৰিয়ে অজৰ অমৰ হোৱাৰ মহা সৌভাগ্য লাভ কৰিছে, এই মহা সৌভাগ্য সত্য ত্ৰেতা দ্বাপৰ যুগলৈকে ঋষি মুনিসকলে যুগ যুগ সাধনা কৰিও অজৰ অমৰ হ'বগৈ নোৱাৰিল। যিটো কাম কলিযুগৰ অল্পমতি অলপায়ু মানুহে সহজেই কৰিব পাৰে। সাৱধান বোপাহঁত, 10 প্ৰচেতাৰ আগে কহিলন্ত হৰ। মহাদেৱ শংকৰে 10জন প্ৰচেতকৰ আগত ক'লে, হে বাপ সমস্ত, আই সমস্ত, এতেকে সমস্ত জনৰে ভজন্তা এজনেই দেৱতা আছে, সেইজন নাহিকে ভজন্তা দেৱ কৃষ্ণত অপৰ। কৃষ্ণৰ বাহিৰে আৰু আমাক অন্য দেৱতাৰ মানে ৰাস্তা অন্তৰ হোৱা নাই। সেইজন কৃষ্ণৰ গুঞ্জহৰ টোপোলাৰ যিহেতু কলিৰ মানৱৰ মুকতিৰ কাৰণে ভগৱান কৃষ্ণই থৈ গ'ল, গৈলা বৈকুণ্ঠ কৈত গুণ নামত থৈ। কেলে থৈ গ'ল? ও ৰাম পূৰ্বে যেন পাৰে গতি কৃষ্ণ দৰ্শনে
পাৱে আবে ততোধিক কলিত কীৰ্তনে। মন কৰকচোন, পূৰ্বে যেন পাৱে গতি কৃষ্ণ দৰ্শনে, অৰ্থাৎ দ্বাপৰ যুগত কৃষ্ণক সাক্ষাৎ দৰ্শন পায় গোকুল বৃন্দাবনৰ মথুৰা নগৰৰ বাসিন্দাসকলে যি যি গতি পাইছিল, যিসকলে দৰ্শন কৰিছিল সেইসকলে হে গতি পাইছিল, বাকীবোৰে গতি পোৱা নাছিল, যিসকলে দেখা নাছিল, শুনা নাছিল। কিন্তু ভগৱন্তৰ নাম এনেকুৱা মহামহিমাযুক্ত তত্ত্ব, পাৱে আবে ততোধিক কলিত কীৰ্তনে, অৰ্থাৎ তেওঁৰ নাম বস্তু কীৰ্তন কৰা পদ্ধতি, শ্ৰৱণ কৰা পদ্ধতি, মনন চিন্তন কৰা পদ্ধতি, বোলে মনত আলোচনতো হৰি বোলে আখি, এতেকে উপজয় মহাপুণ্য ৰাখি। কোনোবা ধৰি লওক আপোনালোকৰ বচাগাঁৱৰ আই বা সমস্যাৰ নামঘৰলৈ আহিব পৰা নাই, এই বৰষুণ দি আছে, বিভিন্ন কথা চিন্তা কৰি এলাহ লাগিল, নাহিলে, কালিও নাহিলে, আজিও নাহিলে। কিন্তু ঘৰত অনুতপ্ত হৈ আছে দেই, ঐ আমিহে বৰষুণ বুলি ভাবি নগলো, আমাৰ অমুকি গ'ল, তমুকি গ'ল, অমুকা তমুকা চব গ'ল নহয়। শ্ৰী ৰাম, আমাৰ নিচিনা মহাপাপী নাই দেই। মনতো আলোচনা, ঘৰতে আলোচনা কৰি আছে, নতু হৰি বোলা আখি, ইয়ালৈ নামঘৰলৈ আহি হলে সেৱাভাগ ধৰি কৃষ্ণ প্ৰভু বুলি ক'বহি পৰা নাই। এই যে মনতে ভাবি আছে আপোনালোকৰ কথা দেখি, ঐ আমাৰ ওচৰৰে অমুক গগৈ দাদা গ'ল নহয়, খুৰা গ'ল নহয়, খুৰীও গ'ল নহয়, ভাবি আছে কিন্তু আহিব পৰা নাই। এই যে ভাবিলে, ঐ এতেকে পজয় মহাপুণ্য ৰাখি, কৃষ্ণক দেখিম, কৃষ্ণক চাবলৈ পোৱা হলে, এইবোৰ ভাবি থকা হলে পুণ্য নহয় দ্বাপৰ যুগৰ মানুহৰ। কিন্তু কৃষ্ণৰ নাম ল'বলৈ আহিব পৰা নাই, নাম শুনিব পৰা হলে ভাল আছিলে, ভকতক দৰ্শন কৰিব পৰা হলে ভাল আছিলে, এই বুলি ভবাৰ লগে লগেও সেইসকলৰো মহা পুণ্যৰ মুকুতিৰ অধিকাৰ প্ৰাপ্ত হৈ যায়। সেইকাৰণে আমাক ভাগৱত গ্ৰন্থৰ বৰ্তমান পদে আমাক সিদ্ধান্ত দিছে, অ ৰাম হে নজানি নিৰন্তৰে এৰা কাম পাতক স্বৰূপ ডাকি বোলা ৰাম ৰাম। পাতক স্বৰূপ মনে মনে বোলা ৰাম বুলি কোৱা নাই কেতিয়াও, ডাকি উচ্চৈস্বৰে ভগৱন্তৰ নাম নিসংকোচে নিৰ্বিকচিতে উচ্চৈস্বৰে ৰাম বুলিবলৈ হওক, কৃষ্ণ বুলিবলৈ হওক। নাম ললে কি হব? প্ৰেম মুদিত মনসে কহ ৰাম ৰাম ৰাম, শ্ৰী ৰাম ৰাম ৰাম, শ্ৰী ৰাম ৰাম রাম। পাপ কাটে দুঃখ মিটে, পাপ কাটে দুঃখ মিটে লেকে রাম নাম। ভম সমুদ্র সুখ নিধান একে রাম নাম। হে রাম রাম রাম, শ্রী রাম রাম রাম, শ্রী রাম রাম রাম। পরম সুখ পরম শান্তি এক রাম নাম। কো আধার নিরাধার এক রাম নাম। হে রাম রাম রাম, শ্রী রাম রাম রাম, শ্রী রাম রাম রাম। ৰাম নামৰ, ঈশ্বৰৰ নামৰ ইমান মহিমা। প্ৰেম মুদিতে মনসে কহ, প্ৰেম ভাৱনাৰে, শ্ৰদ্ধাৰে, আনন্দৰে, স্ফূৰ্তিৰে, নিৰন্তৰে ঈশ্বৰৰ নাম ল'বলৈ হওক, ৰাম বুলিবলৈ হওক। ললে কি হব? পাপ কাটে। আমাৰ হৃদয়ত, আমাৰ মনত, আমাৰ ইন্দ্ৰিয়বিলাকত, আমাৰ দেহ সাম্ৰাজ্যত কেনেবাকৈ যদি পাপ সোমাই আছেও চুকে কোণে,
পাপ কাটে, নাম ল'লে কি হ'ব? দুখ মিটে, আমাৰ দুখ যন্ত্ৰণা নিৰ্জান হৈ যাব। কি কৰিলে? লেকে ৰাম নাম। ভগৱন্তৰ নাম যদি আমি অকণমান ল'ব পাৰোঁ, তেতিয়াহ'লে আমাৰ পাপবিলাক কাট খাই যাব আৰু দুখ অন্ত পৰিব, আমাৰ পৰম গতি সাধন হৈ যাব। অ ৰাম সবদৰ ৰাপদ ভৈল প্ৰচণ্ড বহ্নি নিশ্চয় বায়ু সামে অধম অৰণ্য দহিয়া ভস্ম কৰায়। আমাৰ কৃপালু বঢ়াৰপুৰ মাধৱ গুৰুজনাই কিমান সুন্দৰকে নামৰ মহিমা প্ৰকাশ কৰিছে। ও ৰাম শব্দক উচ্চাৰণতে ৰাম 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 মুখ হন্তে বাজ হুইয়া পলাই পাপ মানে পুণ্য মানে হুৱে অভ্যন্তৰ ৰাম 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 ম বুলিয়াতি কপাত মাৰতানে। ৰাম শব্দ উচ্চাৰণ হোৱাৰ লগে লগে ৰা শব্দক উচ্চাৰণতে ৰাম 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 আমাৰ মুখ হন্তে হেনো পলাই বাজ হুইয়া পাপ মানে লগালগ পুণ্য মানে হুৱে অভ্যন্তৰ ৰাম 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 ম বুলি আতি দুৱাৰ মাৰি দিয়া হয়। আৰু দুৱাৰ বোলে মাৰি দিয়া, মহ সোমাব দিয়া নহয়। এতিয়া মহ সোমাব নোৱাৰা কামটো, পাপ সোমাব নোৱাৰা কামটো মকাৰ উচ্চাৰণ হোৱাৰ লগে লগে, ৰা শব্দ উচ্চাৰণ হোৱাৰ লগে লগে পাপ নাশ হ'লেই পুণ্য অৰ্বুদ অৰ্বুদ পুণ্যৰ গৰাকী হ'লেই কলি অল্পমতি অলপাই মানুহ হৈও আৰু মহ শব্দ উচ্চাৰণ কৰাৰ লগে লগে দৰ্জা মাৰি দিলে আৰু মহ সোমাব নোৱাৰে, পাপ সোমাব নোৱাৰে। ইমান নামৰ মহিমা। সেইকাৰণে আমাক ভাগৱতৰ বৰ্তমান পদে উপদেশ ৰূপত এই কথাটো ঘোষণা কৰিলে যে এৰিলা পৃথিৱী কৃষ্ণে ধৰ্ম জ্ঞান লৈ গৈনা বৈকুণ্ঠক ঐত গুণলাভ থৈ পূৰ্বে যেন পাৱে গতি কৃষ্ণ দৰ্শনে পাৱে আবে তথোধিক কলিত কীৰ্তনে। কৃষ্ণ প্ৰভু সমস্ত আমি এয়া পাশতে এই কথাকেইটা আগবঢ়ালোঁ। আমাৰ ভুল ত্ৰুটি অনেক দায় আছে, আপোনাক সবে ক্ষমা কৰিব। আমাৰ ব্যাখ্যাকাৰ সমস্তজনৰ ভিতৰত অলপমান ব্যতিক্ৰম দৃষ্টিভংগীৰে মই অলপমান কথাবোৰ যদি আগবঢ়াই যাব পাৰোঁ, কেইটানো দিন জীয়াই থাকিম। জীয়াই থকা দিনকেইটাতে যদি কিবা এটা কৰি থৈ যাব পাৰোঁ, নিশ্চয় বহুজনৰ কিবা নহয় কিবা অকণমান উপকাৰ হ'ব। গতিকে আপোনাসবে চাব, অকণমান চাৰ্জ কৰিব। নাখাবে যিমানেই চাব লগালগ কিন্তু আৰু এটা কথা মনত ৰাখিব, মোৰ হয়তো ক'ৰবাত ভুল ত্ৰুটি দায় হৈ যাব পাৰে। আপোনাসবে নিশ্চয় আমাৰ ক'ৰবাত ভুল দেখিলে ভিডিঅ'টোত অকণমান সেই তাতে কণ্টেক্ট নাম্বাৰো থাকে, অকণমান উনুকিয়াই দিব এইটো কথা কি হ'ল, বা আপোনালোকৰ কিবা এটা আলোচনা ভিত্তিক কিবা সংশয় থাকিলে ফোন যোগে মোক যোগাযোগ কৰিলেও বহুত সময় আমি আলাপ কৰিব পাৰোঁ। তেনেধৰণৰ মোৰ এটা অকণমান সামান্য ভুল হৈ গৈছিলে এবাৰ। মই সেইজন ভকত আছিল মিচিং সম্প্ৰদায়ৰ এজন ভকত। মই তেখেতক সঁচাকৈ বহুত ধন্যবাদ দিলোঁ, কাৰণ তেখেতে এজন ইমান অৰুণত শ্ৰেণীৰ এজন ব্যক্তি হৈও যে মোৰ এই ভুলটো দেখুৱাই দিছে। বহুত বহুত ধন্যবাদ, তেখেতলৈ কৃতজ্ঞতা আগবঢ়ালোঁ। ঠিক তেনেকৈ মোৰ আৰু বহুত ভুল আছে, আপোনাসবে দৰ্শাই দিয়া মানে মই আগবাঢ়ি যোৱাত সুবিধা হোৱা হ'ব। গতিকে বৰ্তমান ইমানকে এই কথাখিনি মই ৰাখিলোঁ। পুনৰ পাঠাচাৰ্য প্ৰভু পাঠ কৃপা কৰক। কৃষ্ণ।